রাম মতে অবদতি খুনা কৌরবনম দন জগত সংহার করি প্রভু
যুৱক যুৱতী কৰ্তব্য লেখক আৰু আমাৰ সকলোতকৈ সেৱাৰ থলীৰ পাঠক বা পুৰস্ক দুআষাৰ ক'বৰ কাৰণে আমাক আগবঢ়াইছে। ভকতসকলৰ কথা মই অলপ গাঁৱৰ অসুস্থ, তথাপিতো দুআষাৰ ক'বৰ কাৰণে আগবাঢ়িছোঁ। ইয়াতে আমাৰ জ্ঞাতি অজ্ঞাতি কায় বাক্য মানে আকাশ মূৰ্তি হ'ব পাৰে। সৰ্বপুৰাণ মৰিখনৰ পাত্ৰে আপোনাৰ খবৰ সাধু মহন্তৰ অভয় বাৰ্তমত আমি মহাপুৰুষ মাধৱদেৱৰ এভাগী ঘোষাৰে সেৱা কৰিব বিচাৰিছোঁ। সেয়ে আপোনাৰ সবে যেন আমাৰ দুখ কুটিখিনি আঙুলিয়াই দি আমাক কৃতাৰ্থ কৰিব বুলি আমি আশা কৰিছোঁ। কৃষ্ণ তোমাৰ নাজানো একো আমি বৰ্মাৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণৰ স্তুতি এই দুলৈচন্দত আমি সামৰি কৰিছোঁ। দুলৈচন্দ ব্ৰহ্মা ভগৱন্ত প্ৰভু নাৰায়ণৰ বিষ্ণুৰ নাভিৰ মূলৰ পৰা সৃষ্টি হৈছিল। নাভিৰ মূলৰ পৰা সৃষ্টি হোৱা কৰ্ম কল্প বুলি কোৱা হয়, তাতে ব্ৰহ্মাৰ সৃষ্টি হৈছিল। আৰু ব্ৰহ্মাই সেই নাভিমূলৰ পদ্মৰ নলাইদি 100 বছৰ অহা যোৱা কৰিছিল। ক'ৰ পৰা আহিলোঁ, কেনেকৈ আহিলোঁ আৰু কিয় আহিলোঁ, এই গোটেইখিনি চিন্তা চৰ্চা কৰাৰ পিছত গুৰুজনাৰ পৰম কৃপালু গুৰুজনাৰ কৃপাত তেওঁ 3টা শব্দ শুনিলে। সেইটো শব্দ 3টা হ'ল তপ তপ তপ। গতিকে ব্ৰহ্মাই বুজি পালে যে মই তপস্যা কৰিব লাগিব। আৰু তপস্যা কৰিবলৈ যাওঁতে 1000 বছৰ কৃষ্ণৰ নাম 1000 নাম আছিল, সেই নামটা সিদ্ধ কৰিলে। সিদ্ধ কৰাৰ পিছত আৰু সেই শব্দটো শুনাৰ আগত 4ফালে মুখ দিছিলে, মুখটো ঘূৰাইছিলে যে 4টা দিশৰ কথাই নহয়, 4 ভাগ বেলেগ কথা আহিলে। অৰ্থাৎ 4মুখী জীৱ ব্ৰহ্মাৰ দ্বাৰা প্ৰতিপালিত হ'ব। আৰু ব্ৰহ্মাই এই গোটেইখিনি যে নাৰায়ণৰ কৃপা, ভগৱন্ত প্ৰভুৰ যে কৃপাতহে আমি আজি এনেকৈ বহিব পাৰিছোঁ, যেনেকৈ ভকতসকলে ভাবিব পাৰে। আৰু ঈশ্বৰ ভগৱন্তক সাক্ষাৎ কৰাৰ যিটো মাধ্যম, এই হ'ল ভাগৱত। ভা শব্দে ভাবুক দিয়, ভাৱনা কৰক। গ শব্দে জ্ঞান উদ্ভাৱন, জ্ঞান উদ্ভাৱন কৰক। ক শব্দে বৈষ্ণৱ তত্ত্ব, সমস্ততে বৈষ্ণৱময় দেখক। ত শব্দে তত্ত্বদৰ্শন, তেতিয়াহে আমি তত্ত্ব পাম। এই হ'ল ভাগৱত। তথাপিতো 4মুখী জীৱনে ভগৱন্তৰ সৃষ্টিৰ মূল বিন্দু যদিও মাধৱ পুৰুষে সকলোকে বিষ্ণুময় দেখাৰ যিটো কঠিনতা, সেই কঠিনতাৰ পৰা হাত সাৰিবলৈ এটাই কৈছিলে
যে বিশেষত মনুষ্য গণক যিটো মানে বিষ্ণু বুদ্ধি কৰি সৰ্বদায়ে মান্য কৰে। বিশেষভাৱে আমি মানৱ জাতিৰ এই আমাৰ ভগৱানৰ শ্ৰেষ্ঠতম সৃষ্টি, ইয়াৰ পিছত এইখিনি কথা ওলাব। আৰু এই শ্ৰেষ্ঠতম সৃষ্টি মানৱৰ জ্ঞান আছে, মনুষ্যতা আছে কাৰণে মনুষ্য জ্ঞানে আমাৰ লগত আছে, যদিও আমাৰ বিক্ষিপ্তভাৱে আছে আৰু কাৰোবাৰ সুপ্তভাৱে আছে। গতিকে তাক জাগৰণ কৰিব পৰা সেই জ্ঞান গুৰুৰ পদকমলৰ সেৱা যদি আমাৰ শুদ্ধ হৈ থাকে, শৰণ ভজন যদি আমাৰ শুদ্ধ হৈ থাকে, নিশ্চয় এই ব্ৰহ্মাৰ ধৰি ভগৱন্তৰ চৰণত যি পুথিভাগ আগবঢ়ালে যে শ্ৰীকৃষ্ণ ভগৱন্ত যে সমস্তৰে মূল কৰ্তা, আমি যে আজি নামঘৰলৈ আহিছোঁ, আমি যে খোজ কাটন কৰি আছোঁ, আমি যে কিবা কৰ্ম কৰিছোঁ, আমি যে কিবা জ্ঞান অৰ্জন কৰিছোঁ, এই মনুষ্য জাতি কেৱল তেওঁৰ কৃপাৰ কাৰণে কৰিব পৰা হৈছে। এই জ্ঞানটো যে তজু কৃপা যাৰ মিলয় গুণ প্ৰমাদ, গম পাইছেনে? তোমাক মই ভাঙিলো, তুমি মোকে ভাঙিলা, শ্ৰদ্ধাৰ সাক্ষী বা ভাঙিবা গুণ পায়। আমি তেওঁক ঠগিবলৈ গৈছোঁ, নিজে ঠগ খাইছোঁ। আৰু আমাৰ এইখিনি কামত শ্ৰদ্ধাটা আমাৰ শৰীৰত সাক্ষী আছে, এই শ্ৰদ্ধাটা মূল দেৱতাৰ সাক্ষী হৈ আছে। আমি কি কৰিছোঁ কি নাই কৰা সেইটো নিজে উপলব্ধ কৰাৰ কথা। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে আৰু এভাগী কথা লিখিলে যে আমাৰ শত্ৰুতাটো আমি আনক যেনেকৈ জাপি দিব বিচাৰোঁ, আমি যে নিজে নিজৰ শত্ৰু নিজৰ হাতৰ কথা যে ভৰিত মাৰিছোঁ, এইটো নিৰ্ধাৰ সত্য কথা বুলি তেওঁ লিখিছে কি, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে, হৰি নভৰি আপুনি নষ্ট, হৰি ভজি আপোনাক তাৰে। গতিকে আমি সবাৰো প্ৰতি অনুৰোধ ৰাখিছোঁ, হৰি হৰণ কৰা প্ৰতিটো নামৰ এটা সহস্ৰ নামৰ সহস্ৰটা উদ্দেশ্য আছে। আৰু সেই উদ্দেশ্য প্ৰণালীৰে ভাবি আমি শত্ৰুতাটো আনন্দ ঠেলি দিছোঁ যদিও আমুকৰ কাৰণে আমুক হয়, তামুকৰ কাৰণে মোৰ তামুক হয়, কিন্তু নিজৰ দুখটো দিব কোৱা নহয়, হয়নে বাৰু? গতিকে জ্ঞানী গুণী ভকতসকলে পঢ়িলে নিজৰ দুখটো চায়। সেয়ে আমাৰ যাতে সেইভাৱে ভাগৱত ধৰ্মত থাকি সুখে কাৰণে বহি ঘৰুৱা আলাপ আলোচনা কৰি ভাগৱত ধৰ্মৰ পৃথিৱী কি হ'ব জানেনে? মহা বিপদ হ'ব। গতিকে পঢ়িলে আমি সেইটো দিয়া হওক যে হৰিৰ গাৰ বেতৰ পঢ়াৰ যোগ্য নহয়, আমাক মৰিয়া মাৰিলে আমি সেই লাইনত নাহোঁ, হয়নে বাৰু? ই ইমান সহজ বস্তু নহয়। যদিও আপোনালোকে শৰণ ভজন ভক্তি বেদান্তৰ বাদ ভাবিলে চিন্তিলে পায় হৃদয়ৰ মাজ পঢ়িলে আমি হৃদয়খন চাফা কৰিব লাগিব। সেইকাৰণে দ্ৰৌপদীয়ে যেতিয়া ৰজস্বলা অৱস্থাত দুঃশাসন চুলি ধৰি লৈ আছিলে ৰাজসভালৈ, দুঃশাসনৰ যাৰ শাসন বেয়া, আমাৰ শাসন বেয়া নেকি? ধন যাৰ ধন বেয়া আছে সেইবোৰ আমাৰ হৈ আছে নেকি? এইবিলাক আমাৰ শ্যামলিক নাম যদিও প্ৰকৃতাৰ্থত আপোনালোকে কৈছে কথাবিলাক। গতিকে সেই ৰজস্বলা নাৰী পঞ্চমতী দেহা স্বামী থাকোঁতেও সমস্ত সজন বৈষ্ণৱ ভীষ্ম আদি সকলো থাকোঁতেও, জ্যেষ্ঠজন থাকোঁতেও কোনেও তেওঁ কিন্তু দুঃশাসনক ৰক্ষা কৰিব, তেওঁৰ হাতৰ পৰা দুঃশাসনৰ হাতৰ পৰা দ্ৰৌপদী ৰক্ষা কৰিব পৰা নাই। তেতিয়া তেওঁ কি কৰিলে যে মোক এই বিপদৰ পৰা, এই পঞ্চমতী দেহাটোৰ পৰা শৰীৰৰ যিবিলাক আমাৰ বিপদ আছে, ৰোগ ব্যাধি আছে, এই গোটেইবিলাক কেৱল এজনেহে আছে শক্তিধৰ, যিটো বৰ্ণনা হ'ল যে পৰম প্ৰভু ভগৱন্ত কৃষ্ণ। সেই কৃষ্ণক দ্ৰৌপদীয়ে গোলোকপতি বুলি
কহিলাই মাত দিছে তেওঁ যেতিয়া গুৰুকত ঘূৰি আছে কোনে মোক মাতিছে ভকতে মাতিলে তেওঁ মানে আহে শুনে কিন্তু আমাৰ নিচিনা ভকতে চিঞৰি থাকিলেও কৃষ্ণ কৃষ্ণ কৰি নাহে কিয় নাহে জানেনে বৰতাল বজাই গোসাঁই ঘৰৰ মাজত সোমাই কি কয় ধুনীয়াকে নাম কৈছে ঘোষা চন্দ্ৰ লগাইছে অ গোবিন্দ 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 ৰাম ৰাণী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী ঘোষা চন্দ্ৰ লগাই আছে এই বুঢ়াই গাখীৰকণ যে খায় এই গৰুজনী পোৱালিটো খুলি গ'ল ঘৰত কোনোবাই দেখা নাই পোৱালি যে গাখীৰকণ খালে বুঢ়াই নামৰ পৰা সেই গাখীৰকণ নাপাব হয়নে বাৰু তেতিয়া তেওঁ কি কৈছে নামতে গোবিন্দ 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 ডাঙৰি মেলিলে বাঁহ গোবিন্দ 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 ডাঙৰি মেলিলে বাঁহ গোবিন্দ 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 তাৰমানে গৰু পোৱালি নাম তেতিয়া নামটো আমাৰ কি হৈ আছে আমি নামঘৰলৈ আহিলো ভাগৱত পাঠ হ'ব শুনিম হয়নে বাৰু সৰু ল'ৰা ছোৱালীখিনি বা ভগৱন্ত আছে তেওঁলোকৰ কথা ক'লে আমি যে চুকে চুকে সোমাই যে সেইকাৰণে আমি আহিবলৈ বিচৰা নাছিলো তথাপিতো আমাৰ দুজন বা বিশেষকৈ আহি পেলাই আমাক কোৱা কৰি গৈছে আপুনি অকণমান বহ প্ৰাথমিক কথাও কৈছে এইখিনি আমি ইয়াত আহিলে বেয়া বস্তু নহয় কাৰণ আমাৰ ইয়াত মতি নাই আমি ইয়াত কাম দিয়াই নাই আমি হৃদয়কৰণ কৰিবলৈ পালে যে ভাগৱতে কি কাম দিব আপোনালোকৰ পৰা আমাক হয়নে বাৰু গতিকে পঢ়িলে সাৱধান কৰি শুনিছে এইটো কাৰণে যে ব্ৰহ্মাই তিনি গুণৰ এগুণ তেওঁ গুণৰ তিনি গুণৰ এটা হ'ল ব্ৰহ্মা আৰু হ'ল বিষ্ণু আৰু এটা হ'ল শিৱ এই ত্ৰিগুণ মায়ে কৰি আশ্ৰয় সংসাৰত শ্ৰজা যত প্ৰজা আশ্ৰয় ভাগৱত পঢ়ি আছে বোলে তিনি এঘাৰ হয়নে এঘাৰ ঢালিলে হয় হয়নে তাৰপিছত প্ৰসাদ খাব যাওঁগৈ কিন্তু হৈ আছে এয়া আমাৰ হৈ থাকিলে সমাজবিলাকত আমি বহু সমাজত ঘূৰিছো পৰিস্থিতি একেটাই যেনে আমাৰ খাদ্যৰ যেতিয়া পৰিচালনা হয় খাদ্যৰ যেতিয়া পৰিৱেশন হয় তাৰপিছত ভাগৱত বা কৃষ্ণ কথা শুনিবলৈ ভকতক পোৱা নাযায় গতিকে এইটো কেনেকুৱা হৈছে এই ভাগৱত আমাৰ যেনেধৰণে আগবাঢ়িছে এইটো আপোনালোকে নিজে বিচাৰ্য কৰিব কিন্তু ব্ৰহ্মাই যেতিয়া গম পালে যে পৰম প্ৰভু ভগৱন্তৰ পৰম মহিমাৰ কাৰণে অনন্ত মহিমাৰ কাৰণে মই আহি পাইছোঁ মোৰ দায়িত্ব আছে তেওঁৰ প্ৰতি সেই দায়িত্বখিনি প্ৰতিপালনৰ কাৰণে তেওঁ এই স্তুতিখিনি কৰিছে যে বহু কাল তোমাক ধ্যান ধাৰণা কৰিলো তাৰ 1,000 গুণ তোমাৰ নাম হাজাৰটা নামৰ মই পৰিচালনা কৰিলো এই 1000 নামৰ প্ৰতিটো নামৰ পিছতে মই তত্ত্ব পাইছো যে ভগৱন্ত সমস্ততে শ্ৰেষ্ঠ পালন কৰ্তা কোনোবাই ল'ৰা ছোৱালী এটা জন্ম দিলে যদি বেলেগৰ ধৰ্ম বেলেগৰ যদি ডাঙৰ হয় সি সেই ভাষাই লয় আমাৰ গুৰুজনাই আমাক জন্ম দিলে হয়নে বাৰু আমি বেলেগত গৈ পেলাই কি কৰিলো এই মেলখনত সোমাই পৰিলো পুৱা পুৱা ধৰ্ম ধুতি কৰ্ম জ্ঞান ইয়াৰ বোলে ধৰ্মৰ কথা পাহৰিলো ধুতিও নাই আমাৰ জ্ঞানো নাই কৰ্মও নাই ইয়াত আমি কি পাম হয়নে নহয় গতিকে বুলি কেনেকে মৰিল বেৰত এঘণ্টা চালত এঘণ্টা খাই মৰিল কিন্তু জ্ঞান নহলে কৃষ্ণ বুলি এবাৰ স্মৰণ কৰিব লাগে গতিকে আমি অনুৰোধ ৰাখিছো কাৰণ এই বস্তু ভাগত শ্ৰৱণ কৰিলে চবতকে ডাঙৰ ভকতিৰ মূল বস্তু হ'ল শ্ৰৱণ একে ভকতিৰ বীজ কঠীয়া গতিকে আমি যদি শুদ্ধভাৱে শ্ৰৱণ কৰিব নোৱাৰো এনে অনুষ্ঠানবিলাকৰ আমাৰ মূল্যহীন হৈ পৰিব সেইকাৰণে আমি শ্ৰৱণ কৰিবলৈ হ'লে আমাৰ দুটা বস্তু ইয়াতে ওলাব তেজস্কৰণৰ পৰা সুন্দৰকৈ ওলাব আপোনালোকে একান্তভাৱে শ্ৰৱণ কৰিলেও আপোনালোকে লৈ যাব কাৰণ শ্ৰৱণ যে ভকতিৰ মূল বীজ কঠীয়া কিন্তু কঠীয়াখিনি পেলাই থলেতো নহ'ব কীৰ্তন কৰিব লাগিব কীৰ্তনৰ দ্বাৰা ফিল্ডত পথাৰত আমি তাক ৰোপণ কৰিব লাগিব সেইকাৰণে কি কৈছে বোলে ভাই মুখে বোলে ৰাম হৃদয় ৰূপ এটাকে মুকুতি পাবা কহিলো স্বৰূপ এই নৰকান্দনৰ পৰা 84 আগত নৰকৰ কথাখিনি মই সুন্দৰকৈ ক'লে 84 লক্ষ মাৰ্কৰ ভিতৰত মূল নৰক হ'ল 84খন তাৰ ভিতৰতে মূল হ'ল 28খন এই 28 মাৰ্কৰ বিষয়ে আগত গৈ সেইখিনি আমাৰ যোৱাখিনি গ'ল আমাৰ জানো এতিয়া
এতিয়া আহিব ব্ৰহ্মাণ্ডৰ ভগৱান শ্ৰীকৃষ্ণক কি তুতি কৰিলে, এই আত্মাৰ নামে ব্ৰহ্মতত্বৰ পৰা কি তুতি কৰিলে, সৃষ্টি কৰিবৰ কাৰণে আমি যদি ভগৱন্ত চিন্তা কৰি আমি যদি সংসাৰখন আগবঢ়াওঁ, এইফালে পুনৰ সংসাৰ, আৰু যদি ভগৱন্তক পাহৰি আমি বিভিন্নতাৰ মাজত সোমাই কাম ক্ৰোধ লোভ মোহ মদ মাছতে সোমাই যদি আমি সংসাৰ আগবঢ়াইছো, তাৰ ফল কিন্তু আপোনালোকে পাই আছে। কিন্তু আমাৰ চেতন অৱচেতন এই দুটা না কৰাৰ কাৰণে আমি গম নাপাওঁ কেনেকৈ আমি পূজা কৰিলোঁ। গতিকে আমি গুৰুজনাৰ প্ৰতি আমি সেৱা লৈছোঁ, আপোনালোকৰ যাতে আপোনালোকৰ আমি সেৱা লৈছোঁ। ভাগৱত মানে আহিলে ভাগৱত শ্ৰৱণ বিশেষভাৱে কৰিব, কাৰণ শ্ৰৱণে গোটেই শৰীৰ আমাৰ পৰিষ্কাৰ কৰে। আমাৰ শৰীৰত থকা যিমানবিলাক মল কু আছে এইবিলাক কালেদি সোমাই আমাৰ গোটেইখিনি যাব। কাণৰ আগতো এটা বস্তু আছে, গতিকে পহিলা সেইটো সংযোগ কৰিব লাগিব। এই কথাৰ পিছত কপিল দেৱৰ আইৰ বিষয়ে যেতিয়া ওলাব তেতিয়া আমি আগবঢ়াম। আৰু এতিয়া আমি কি কি তুতি কৰিলে সেইফালে আগবঢ়াম। কৃষ্ণ পাঠকসকলক আগবঢ়াবৰ কাৰণে আমি সেৱা কৰিছোঁ। কৃষ্ণ ব্ৰহ্মাৰ জন্ম। হে ৰাম মতে অৱদতি শুনা কৌৰৱনম দন জগত সংহাৰ কৰি প্ৰভু মঙ্গলে প্রভু তজু দখয়ামি সমাধিত ইতু রূপে দেখা দিলা স্বামী এই হেতু নাহিলা আমাৰ ঘৰ সেইফালে কোনো নাই। রাতুল সবরণ করি পরি যে সাধুৰ সংগ কি কৰে আৰু আমাৰ দুষ্ট সংগ কি কৰে বা অসাধু সংগই আমাক কোলৈ লৈ গৈছে, এই কথাটো এটা বহলাই ক'ব বিচাৰিছে। আপোনালোকে জানে দুষ্ট সাধু যদি বন্ধু হয় শত্ৰু হয় সিও বহু ভাল। দুষ্ট বন্ধু সময়ত হয় জংকাৰ।
গম পাইছেনে কেনেকৈ যাম তালৈ সাধুজনৰ লগত খং কৰি আপুনি কিবা এখন দ্বন্দ্ব কৰিলে সাধুজনে বোলে বাৰু ভাল হৈছে দ্বন্দ্ব কৰিছে তেওঁ আজি ভুল ভাগিব আৰু এই ভুল ভাগিলৈ আচল তত্ত্বটোলৈ আহিব মোৰ লগত তেওঁৰ কোনো কাৰণত অপকাৰ নকৰে আপোনাৰ কিন্তু দুষ্ট বন্ধুজনৰ লগত গৈ আছিলে অকণমান কথাতে কিবা তৰ্কবাদ হ'ল কিবা হ'ল তেওঁৰ হাতত চুৰি কৰি বুকত মাৰি দিলে কাৰণ তেওঁ দুষ্ট আছিলে মানে বাৰু গতিকে ইয়াত আমাৰ সংগ দুখটো পহিলা কথা হৈ গৈছে সেইকাৰণে মাধৱ পুৰুষে ঘোষাত এটা স্পষ্টীকৰণ দিছে আমি ভাগৱত ধৰ্মটো কেনে ই বৰ সমুদ্ৰ ই সাগৰ ইয়াৰ পৰা আমি সাৰ বস্তু পাবলৈ হ'লে